তো এইটো চাওক পকেটটো আমাৰ লগোৱা হৈ গ'ল। কুৰ্তিৰ পকেট লগোৱা একদম ইজি। তো এই কুৰ্তিটো ফিটিং কৰিম আৰু এই কুৰ্তি কেনেকুৱা কৰি ফিটিং কৰা হয় আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক দেখাম। আৰু ইয়াতে পকেট আছে, তো পকেট ৰাখি পেলাই কুৰ্তি কেনেকুৱা কৰি ফিটিং কৰা হয়। তো এইটো কুৰ্তিটো মই আপোনালোকক ফিটিং কৰা দেখাম যে আমি কুৰ্তি কেনেকুৱা কৰি ফিটিং কৰিব লাগে। চ' ইয়াতে পকেট আছে আৰু পকেট থাকিলে কুৰ্তি আমি এনেকুৱা কৰি ভালদৰে ফিটিং কৰিব নোৱাৰোঁ। আৰু ভালদৰে ফিটিং কৰাৰ কাৰণে কি কৰিব লাগিব, এই যিটো পকেট আছে পকেটটো আমি আগতে খুলি ল'ব লাগিব। চ' প্ৰথমতে মই পকেটটো খুলি লওঁ, তাৰপিছত আপোনালোকক বাকী কামখিনি দেখাই আছোঁ। পকেটটো খোলাৰ কাৰণে কুৰ্তিটো আমি উল্টা কৰি ল'লোঁ। উল্টা কৰি লৈ এই পকেটৰ এইখিনিতে যিখিনি আমাৰ ইণ্টাৰলক আছে, এই ইণ্টাৰলকখিনি আমি এইটো কাটি দিব লাগিব এনেকৈ। তাৰপিছত পকেটৰ ওচৰত এই যিটো চিলাই থাকিব, এই চিলাইটো আমি খুলি লওঁ। তো এইটো পকেটটো খুলি দিলোঁ। তো পকেটটো আমাৰ খোলা হ'ল। এতিয়া আমি কি কৰিম, এই যিটো কুৰ্তি আছে আমি যিটো মেজাৰমেণ্টত এই কুৰ্তিটো ফিটিং কৰিম সেই মেজাৰমেণ্টটো আমি ইয়াতে মিলাব লাগিব। আৰু তাৰ আগতে আমি কি কৰিব লাগিব, এই যিটো ছাইডৰ এইটো ছাইডতো আমাৰ এটা লক দিয়া আছে, তো এই লকটো খুলি ল'ব লাগিব। তো কুৰ্তা ফিটিং কৰাৰ কাৰণে আমি প্ৰথম অৱস্থাতে আমাৰ 3টা মেজাৰমেণ্ট বিশেষকৈ ধ্যান ৰাখিব লাগিব, চেষ্ট, ৱেষ্ট আৰু হিপছ। ঠিক আছে, এই 3টা মেজাৰমেণ্ট হ'ল আমাৰ মেইন। চ' কুৰ্তা অল্টাৰেশ্যনৰ কাৰণে আমি প্ৰথমতে চেষ্টটো জুখিম। চ' আপোনালোকে কাষ্টমাৰৰ অনুযায়ী চেষ্টটো জুখি ল'ব। ঠিক আছে, তো মই এইটো ৰাখিব লাগিব 19.5। এনেকুৱা কৰি এইটো 19.5 ৰাখিম। তেতিয়া আমাৰ চ' 19.5ত টোটেল বডি আহি আছে 39। ঠিক আছে, তাৰপিছত ৱেষ্টটো ৰাখিম 18 যদি ৰাখোঁ টোটেল ৱেষ্ট আহি আছে কিমান 36। তাৰপিছত হিপছত টোটেল আমি 42 ৰাখিম। 42টো যদি দুভাগ কৰোঁ কিমান আহিব 21ত মাৰ্জিন কৰিলোঁ। এতিয়া চিলাইৰ কাৰণে আমি এই মাৰ্জিনকেইটা এনেকুৱা কৰি বৰাবৰ এনেকুৱা কৰি মাৰ্জিন উঠাই ল'ম। অথবা আপোনালোকে স্কেল ব্যৱহাৰ কৰিব পাৰে চিলাইটো চিধা কৰাৰ কাৰণে। এনেকুৱা কৰি স্কেল ব্যৱহাৰ কৰিব। তো এইটো মাৰ্জিন হ'ল। এতিয়া স্লিপছটো আমি এইটো হিচাপত মিলাব লাগিব। ঠিক আছে, তো স্লিপছৰ ইয়াতে কাফটো ৰাখিব লাগিব আমাৰ 11 ইঞ্চি। তো ইয়াতে কাফটো ৰাখিব লাগিব 10 ইঞ্চি। তো মই ইয়াতে 10ত মাৰ্জিন উঠাই ল'লোঁ। বাকী আৰু অলপমান কিবা হ'লে আমি যেতিয়া চিলাই মাৰিম তেতিয়া কৰি দিম। ঠিক আছে, তো এতিয়া মেচিনত যাওঁ, মেচিনত আপোনালোকক দেখাওঁ কুৰ্তিটো কেনেকুৱা কৰি চিলাই কৰিব লাগে। আৰু এতিয়া আমি কি কৰিম ইয়াতে, চ' কুৰ্তিটোত যিহেতু পকেট আছিল আৰু এতিয়া পকেটটো লগাই দিম। তো পকেটটো আকৌ কেনেকুৱা কৰি লগোৱা হয় সেইখিনি দেখাম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মেচিনত বহিলোঁ আৰু এতিয়া কি কৰিম, আমি ইয়াত পকেটটো লগাব লাগিব। আৰু এই যিখিনিত আমাৰ পকেট আছিল এইখিনিতে মাৰ্জিনটো এনেকুৱা কৰি উঠাই লওঁ। তো এইখিনি ঠাইত আমাৰ পকেটটো আছিল আৰু ইয়াতে কাপোৰটো অলপ বেছি আছে। চ' আমি কি কৰিম, অলপমান কাপোৰ কাটি দিম। কাটি দিলোঁ। এতিয়া আমি কি কৰিম, পকেটটো আগতে আমাৰ যেনেকুৱা কৰি লগোৱা আছিল ঠিক তেনেকুৱা কৰি পকেটটো লগাম। ঠিক আছে, তো পকেটটো আমাৰ ইয়াতে এনেকুৱা কৰি আছিল। তো আপোনালোকে যদি বুজি নাপায় পকেটটো এনেকুৱা কৰি লৈ মানে কি আগতে আমাৰ যেনেকুৱা কৰি আছিল পকেটটো ঠিক তেনেকুৱা কৰি পকেটটো বহাই ল'ব। ঠিক আছে, এইটো হিচাপতে পকেটটো বহাই লৈ এই পকেটটো এনেকুৱা কৰি চিধা কৰিব। চিধা কৰি আকৌ ইয়াত ওপৰত আনিব। ওপৰত আনি ধ্যান ৰাখিব যে ইয়াৰে লগত আমাৰ কোনটো পাৰ্ট জইন হ'ব, সেই পাৰ্টটো এই মাৰ্জিন য'ত আমি মাৰ্জিন কৰিছোঁ তাতে এনেকুৱা কৰি ধৰিব। ঠিক আছে, ধৰি চেম আগৰ নিচিনাই কৰি চিলাই আনিম যেনেকুৱা কৰি পকেটটো আগতে আমাৰ ফিটিং আছিল। তো ইয়াৰ পৰা আমি এইটো চিলাই মাৰিম। আগতে এটা অলপমান আপ এণ্ড ডাউন দি দিব। তো এইটো চিলাই মাৰিলোঁ। চিলাই মৰাৰ পাছত এতিয়া আমি কি কৰিম, ইয়াতে এই যিটো কোণা আছে কোণাটো কাটি দিম। দুটা ছাইডতে আমি এই কোণাটো কাট কৰি দি এই যিটো পকেটৰ কাপোৰ এইটো আমি ভিতৰ পেনে দিম। এতিয়া ভিতৰ পেনে দি ইয়াৰ পৰা আমি আকৌ এইটো এটা মিহি কৰি চিলাই মাৰিম। ঠিক আছে, এইখিনি ঠাইত মিহি কৰি মাৰিম আৰু এই ছাইডটোত 1 ফিট আঁতৰত দিম। তো এইটো চাওক পকেটটো আমাৰ লগোৱা হৈ গ'ল। কুৰ্তিৰ পকেট লগোৱা একদম ইজি। আগৰ নিচিনাই হ'ল, যেনেকুৱা আগত আছিল ঠিক তেনেকুৱাই হ'ল। এতিয়া আমি কি কৰিম, এই যিখিনি পকেটৰ মাথা আছে এই মাথাখিনি আমি অলপ চিলাই মাৰি দিম। তেতিয়া কি হ'ব, আমাৰ ইয়াৰ লগত মিলিব।
কি হ'ব বডিটো যেতিয়া ফিটিং কৰিম তেতিয়া আমাৰ সুবিধা হ'ব। চ' বহুত কাষ্টমাৰে ডিমাণ্ড কৰে যে কুৰ্তিটো ফিটিং কৰিলে পকেটটো গুচি যাব নেকি আৰু পকেটটো ৰাখিব পাৰিব না নাই। চ' কুৰ্তি ফিটিং কৰিলে কুৰ্তিত যদি পকেট থাকে সেই পকেট আকৌ ৰিপিট কেনেকুৱা কৰি লগাব, লগাই পেলাই কুৰ্তি ফিটিং কৰিব। চ' আপোনালোকে এইটো হিচাপত লগালে ইজিলি। ত' আপোনালোকে এনেকুৱা কৰি সেই কুৰ্তিটোৰ পকেটটো ছেকেণ্ড টাইম আকৌ লগাই দিব পাৰিব, ঠিক আছে। চ' ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব। এতিয়া আমি বডি ফিটিং কৰিব লাগিব। তো বডিটো ফিটিং কৰাৰ কাৰণে এই স্লিপছত আমি যিটো মাৰ্জিন কৰিছিলোঁ কাফটো কিমানখিনি ৰাখিব লাগিব সেইটো হিচাপত ৰাখি পেলাই আমি এইটো বৰাবৰ চিলাই মাৰিম, ঠিক আছে। চ' মই এইটো কাফ ৰাখিম 10, তো মই এইটো 10ত ৰাখি পেলাই এইটো বৰাবৰ বডি সহকাৰে চিলাই মাৰিম। তো ইয়াত আমাৰ আগতে হিপছটো যিমানখিনিলৈকে আছিল তাৰ সিমানখিনিলৈকে এই চিলাইটো ৰাখিলোঁ। এতিয়া আকৌ ছেকেণ্ড এই ছাইডটো আমি এনেকুৱা কৰি চিলাই মাৰিব লাগিব। তো এই ছাইডটো আমি এটা চিলাই মাৰিলোঁ, এতিয়া আৰু এটা কৰি চিলাই মাৰিম। ঠিক আছে, আৰু এই ছাইডটোতেও আমি অলপমান কাপোৰ কাটি দিম, কাৰণ কিয় নহ'লে কিয় আমাৰ চিলাইটো টানি থাকিব। এইটো পিছত আমি ইণ্টাৰলক মাৰি দিম। তো এই ছাইডটোতো আমি আৰু এটা চিলাই মাৰি দিব লাগিব, কাৰণ কিয় প্ৰথমতে এটা চিলাই মাৰিছিলোঁ। তো এতিয়া কি কৰিম, এই যিটো কুৰ্তিটোৰ ছাইড আছে এই ছাইডটো আমি এনেকুৱা কৰি এটা ফ'ল্ড কৰি দিম। তো এইটো মোৰ কুৰ্তিটো ফিটিং কৰা হৈ গ'ল। এতিয়া অলপমান প্ৰেছ মাৰিম, প্ৰেছ মাৰি পেলাই মই আপোনালোকক দেখাই আছোঁ। চ' এইটো চাওক কুৰ্তাটো ফিটিং হ'ল আৰু এতিয়া কেনেকুৱা হৈছে। চ' যাৰ কুৰ্তা তেওঁক সোধোঁ ফিটিংটো কেনেকুৱা হৈছে। ফিটিং ধুনীয়া হৈছে, কুৰ্তাৰ ফিটিং ধুনীয়া, মই আগতকৈ পিন্ধি মানে ভাল পাইছোঁ। পিছপিনে চাওঁ, ধুনীয়া হৈছে। পিছপিনে ফিটিংটো ভাল হৈছে আৰু পকেটটো আছে, পকেটটো দেখাই দিয়া। হয় নাই কুৰ্তাৰ পকেটটো, কুৰ্তাৰ পকেটটো আছে সেইটো ধুনীয়া হৈছে। এইটো পকেট। তো ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলত নতুনকৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব।